নমস্কাৰ এছএছএ কণ্টেক্সুৱেল আৰু ষ্টেট পুল শিক্ষকসকলৰ বাবে যি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ অনুষ্ঠিত কৰা হৈছিল আৰু স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভৰ যি মেৰিট লিষ্ট আজি কিছু সময় আগতে প্ৰকাশ পাইছে। এয়া হৈছে 31/8/2024 আৰু 31/8/2024 তাৰিখে 5/8/2024 তাৰিখে প্ৰকাশ পোৱা যি এডভাৰটাইজমেণ্ট মতে কি কৰা হৈছে, মেৰিট লিষ্ট প্ৰকাশ পোৱা হৈছে। আৰু ইয়াতে এটা কথা উল্লেখ কৰা হৈছে, all are cordially invited to attend the ceremonial distribution of appointment letter to the selected candidates by the Honorable Chief Minister of Assam at 11 a.m. on 2/9/2024 at the Veterinary College Playground, Khanapara, Guwahati 781022। অৰ্থাৎ ছেপ্টেম্বৰৰ 1 তাৰিখ যেহেতু দেওবাৰ হ'ব, ছেপ্টেম্বৰৰ 2 তাৰিখে তেওঁলোকক কি কৰা হ'ব, এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰা হ'ব। ইতিমধ্যে আমি গম পাইছোঁ 24,700তকৈ বেছি শিক্ষক শিক্ষয়িত্ৰীয়ে ৰেগুলাৰ পোষ্টত চাকৰি কৰিম বুলি তেওঁলোকে আবেদন কৰিছিল আৰু তাৰ সমসাময়িকভাৱে হাইকোৰ্টো হৈছিল। 30 তাৰিখে হাইকোৰ্টৰ পৰা এটা অৰ্ডাৰ আহিছিল, এপইণ্টমেণ্টটো চলি থাকিব লাগে, প্ৰচেছটো চলাই নিব লাগে। আৰু 31 তাৰিখ আজি এই মেৰিট লিষ্ট প্ৰকাশ পাইছে আৰু সকলো কেণ্ডিডেটকে কি কৰা হ'ব, 2 ছেপ্টেম্বৰ তাৰিখে তেওঁলোকক কি কৰা হ'ব, ইতিমধ্যে এপইণ্টমেণ্ট লেটাৰ প্ৰকাশ কৰা হ'ব। খানাপাৰাত তেওঁলোকৰ কি কৰা হৈছে, তাত তেওঁলোকক উপস্থিত থাকিবৰ কাৰণে অনুৰোধ জনোৱা হৈছে। গতিকে এইখন হৈছে মেৰিট লিষ্ট, প্ৰায় 786 পেজৰ এখন মেৰিট লিষ্ট প্ৰকাশ কৰা হৈছে। ইয়াতে চিৰিয়েল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন ID, এপ্লিকেশ্যন নাম্বাৰ আৰু ৱৰ্কিং ডিষ্ট্ৰিক্ট তেনেকুৱা ধৰণে আছে। গতিকে আপোনালোকে এইখন DW ৱেবছাইটৰ পৰা ডাউনলোড কৰি লৈ চাব বুলি আশা কৰিলোঁ। আৰু প্ৰত্যেকজন যিসকল কেণ্ডিডেট, যিসকল ইতিমধ্যে কৰ্মৰত ছাৰ বাইদেৱে ইয়াত বাছনি হৈছে, তেওঁলোকে ৰেগুলাৰ টিচাৰ হিচাপে সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আপোনালোকে 2 তাৰিখৰ দিনা যি এপইণ্টমেণ্ট লেটাৰ ল'ব, তাত আপোনালোকে কোনখন বিদ্যালয়ৰ বাবে ইতিমধ্যে আপোনালোকে কোনখন বিদ্যালয়ত এপইণ্টমেণ্ট লেটাৰ পাইছে সেইটো আপোনালোকে গম পাব। গতিকে সেইদিনা আকৌ বিতংকৈ আৰু পৰৱৰ্তী পৰ্যায়ত কিছু কথা নতুনকৈ জানিবৰ কাৰণে পাৰিম। কিন্তু পৰৱৰ্তী পৰ্যায়ত এতিয়া যিহেতু ইয়াত অকল আপোনালোকৰ জিলাখনৰ কথা, ৱৰ্কিং ডিষ্ট্ৰিক্টৰ কথাখিনি ইয়াতে আছে, গতিকে সেইদিনা এপইণ্টমেণ্ট লেটাৰত আপোনালোকৰ ৱৰ্কিং ডিষ্ট্ৰিক্টতে আপোনালোকৰ থাকিব চাকৰি, কিন্তু জিলা হিচাপে উপৰিও কোনখন বিদ্যালয়ত আপুনি সেই চাকৰিটো পাব, ৰেগুলাৰ হিচাপে কোনখন বিদ্যালয়ত আপুনি এপইণ্টমেণ্ট পাব, সেইটো সেইদিনা নিশ্চয় আপোনালোকে গম পাব। ভিডিঅ'টো আপোনালোকে যিমান পাৰে সিমান আগলৈকে ফৰৱাৰ্ড কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ। মুভিং টুৱাৰ্ডছ ডিজিটেল ইউটিউব চেনেলটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ চাকৰিৰ খবৰ, বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্ট, বিভিন্ন ধৰণৰ ইউটিউব ৰিলেটেড ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আপোনালোকে যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই ইউটিউব চেনেলটো চাইছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিব।